কৃষ্ণৰ জন্মাষ্টমীৰ দুটা দিন কিয় অসমৰ বাহিৰত 16 আগষ্ট আৰু অসমত 14 ছেপ্টেম্বৰ এইলৈ বিভিন্নজনৰ মাজত কনফিউজন সৃষ্টি হৈছে লগতে বহুতে ভাবিছে যে আমাৰ ইয়াত ভাদ মাহ আৰম্ভ হোৱাই নাই কিন্তু তথাপি কৃষ্ণ জন্মাষ্টমী পালন কৰিবলৈ আমি গৈ আছো জানো আগে ভিডিঅটো সম্পূৰ্ণকৈ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সদায় ভাদ মাহৰ কৃষ্ণ অষ্টমী তিথি অৰ্থাৎ ৰোহিণী নক্ষত্ৰৰ যেতিয়া আৰম্ভ হয় তেতিয়াই কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় এটা আমি সকলোৱে জানো আগৰ পৰাই চলি আহিছে কিন্তু আমি যদি পঞ্জিকা অনুসৰি চাওঁ পঞ্জিকাত কি হৈছে আমাৰ অসমত এতিয়াও শাওণ মাহ চলিয়ে আছে আৰু বাহিৰত শাওণ মাহ শেষ হৈ ভাদ মাহত সোমাইছে গতিকে যেতিয়াই এই পঞ্জিকা অনুসৰি যেতিয়া মাহবিলাক চেঞ্জ হয় তেতিয়া হলে সেই ধৰণৰ এই গণ্ডগোলবিলাক আৰম্ভ হয় এতিয়া আমি শাওণ মাহ আৰম্ভণিতে কৈছিলো যে আমাৰ যিখন পঞ্জিকা বা আমাৰ যিবিলাক মাহ সেই মাহটো সূৰ্যৰ ৰাশিৰ ওপৰত নিৰ্ভৰ কৰে সূৰ্যই যেতিয়া ৰাশি পৰিৱৰ্তন কৰে তেতিয়া মাহৰ মানে আৰম্ভণি হয় কিন্তু বাহিৰত পূৰ্ণিমাৰ পৰা পূৰ্ণিমালৈ এটা মাহ ধৰে এই যিটো মানে ডিফাৰেন্স সেই ডিফাৰেন্সৰ কাৰণে এই সমস্যাবিলাকৰ সৃষ্টি হৈছে চাওক আপুনি 16 আগষ্টতে কৃষ্ণ জন্মাষ্টমী পালন কৰক বা 14 ছেপ্টেম্বৰতে পালন নকৰক কিয় আমাৰ মেইন উদ্দেশ্যটো কি শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰা অৰ্থাৎ আপোনাৰ কি কাম হ'ব শ্ৰীকৃষ্ণৰ সেই দিনাখন জন্মাষ্টমী দিনাখনে আপুনি পালন কৰে সেইদিনাখন উপবাসে থাকা শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰা তেওঁৰ নাম কীৰ্তন কৰা ভজন কৰা আৰু শ্ৰীমদ ভাগৱত গীতাখনৰ পৰা অলপমান আপুনি যদি জ্ঞান আয়ত্ত কৰিব পাৰে অৰ্থাৎ যিখিনি শ্ৰীমদ ভাগৱত গীতাত লিখা আছে সেইখিনি আমাৰ নিজৰ লাইফত ইমপ্লিমেণ্ট কৰিব পাৰোঁ তেতিয়াহে কিন্তু আমাৰ এই কৃষ্ণ জন্মাষ্টমীৰ যিদিনাখনে আপুনি পালন নকৰক কিয় তাৰ পৰা কিন্তু আপুনি ভাল ফল লাভ কৰিব পাৰিব যেহেতু আমি এষ্ট্ৰলজাৰ হিচাপে কিছুমান উপায় এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দিছোঁৱেই সেই ভিডিঅ'টোৰ পৰা আপুনি যিদিনাখনে আপুনি পালন কৰে 14 তাৰিখে পালন নকৰক কিয় বা 16 আগষ্টতে পালন নকৰক কিয় যেতিয়াই আপুনি জন্মাষ্টমী পালন কৰে সেই নিয়মখিনি আপুনি কৰিব দেখিব আপোনাৰ জীৱনত বহুত বিভিন্ন ধৰণৰ পজিটিভ চেঞ্জেছ আহিছে চাওক শ্ৰীকৃষ্ণৰ জন্মাষ্টমী বুলি কোৱাৰ লগে লগে আমাৰ সেই আগত যিবিলাক ৰাসত আমি দেখোঁ বা আমি নিজেও যেতিয়া টিভি চিৰিয়েলত দেখিছিলোঁ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী বুলি কোৱাৰ লগে লগে শ্ৰীকৃষ্ণৰ জন্ম ক'ত হৈছিলে কংসৰ কাৰাগাৰত সেই অন্যায় সেই যি মানে শত্ৰুৰ মাজত তেওঁ জন্ম হৈ তেওঁ সত্য প্ৰতিষ্ঠা কৰিছিলে ইমান ঘাত প্ৰতিঘাতৰ মাজত তেওঁ সত্য প্ৰতিষ্ঠা কৰিছিলে গতিকে কৃষ্ণই কাৰাগাৰৰ পৰা জন্ম হৈ তেওঁ যদি ইমান মানে মানে পৃথিৱীৰ ভগৱান হ'ব পাৰিছিলে আমি আপোনাৰ নিজৰ লাইফত আপুনি চাওক আপুনি কেতিয়াও কাৰাগাৰত জন্ম হোৱা নাই আপুনি এজন ভাল মানুহৰ ঘৰতে আপুনি জন্ম হৈ তথাপি আমি সদায় ষ্ট্ৰাগলে কৰি থাকোঁ আমি সদায় কমপ্লেইনেই কৰি থাকোঁ শ্ৰীকৃষ্ণৰ এই ধৰণৰ কথা লৈ মই আগতেও ভিডিঅ' বনাইছোঁ তাত কৈছোঁ যে শ্ৰীকৃষ্ণৰ জীৱনত কিমান নিগেটিভিটি আছিলে যাক ভাল পাইছিলে তেওঁ বিয়াও পাতিব পৰা নাছিলে ৰাধাক ভাল পাইছিলে বিয়া পাতিব পৰা নাছিলে শ্ৰীকৃষ্ণৰ যিটো কালাৰ আছিলে আজিলৈকে কোনো ধৰিব নোৱাৰিলে শ্যাম বৰণীয়া মানে বগাও নহয় ক'লাও নহয় এটা বেলেগ ধৰণৰ এটা কালাৰ যিটো কালাৰ তেওঁৱেই আছিল আৰু বেলেগৰ কোনো নাছিলে সেইখিনি সময়তো কোনো ধৰণৰ এনেকুৱা প্ৰসাধনৰ সামগ্ৰী নাছিল যেটা বগা কৰিব পৰা যায় জন্ম কাৰাগাৰত পিতৃ মাতৃৰ লগত থাকিব লাগে থাকিছে বেলেগৰ লগত কিমান অসুৰে তেওঁক মাৰিবৰ কাৰণে চেষ্টা কৰি আছিলে তেওঁ জীৱনৰ মেক্সিমাম সময় পাণ্ডৱসকলৰ লগত যুদ্ধ বিগ্ৰহৰ লগত সত্য প্ৰতিষ্ঠা কৰিবলৈ ঘৰৰ পৰা আঁতৰত থাকিব লগা হৈছিল আৰু মৃত্যু হৈছিলে চিকাৰীৰ হাতত অৰ্থাৎ তেওঁ যিটো জীৱনটো আমি চাওঁ কিমান ঘাত প্ৰতিঘাতৰ মাজতো সত্য প্ৰতিষ্ঠা কৰিবলৈ আৰু যেটো তেওঁ মানৱ শৰীৰ লৈছিলে মানৱ শৰীৰ লৈ পেলাই ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে লগতে প্ৰকৃতিৰ যিটো নিয়ম যে ভাল কাম কৰিলে ভাল বেয়া কাম কৰিলে বেয়া সেই সকলো তেওঁ প্ৰতিষ্ঠা কৰি শ্ৰীমদ ভাগৱত গীতাৰ জৰিয়তে সেই 5000 বছৰ আগতেই কোৱা সেই গীতাৰ বাণী আজিৰ তাৰিখলৈকে আমি প্ৰতিটো নিজৰ লাইফত আমি যদি ইমপ্লিমেণ্ট কৰি যাওঁ আমাৰ লাইফত বহুতখিনি উন্নতিও হয় গতিকে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰা শ্ৰীকৃষ্ণৰ নাম কীৰ্তন কৰা তেওঁৰ নিচিনা হ'বৰ কাৰণে চেষ্টা কৰাটোৱেই হ'ব এই জন্মাষ্টমীৰ আপোনাৰ মেইন উদ্দেশ্য জন্মাষ্টমী যিদিনাখনে আপুনি পালন নকৰক কিয় আপোনাৰ প্ৰধান উদ্দেশ্য হ'ল শ্ৰীকৃষ্ণৰ বাণীসমূহ নিজৰ জীৱনত আপুনি লৈ পেলাই আপুনি আৰু আপোনাৰ লগত সকলো মানুহৰ মাজতে হাঁহি বিৰঙা কাৰণ শ্ৰীকৃষ্ণই তিনিটা কথা সদায় গুৰুত্ব দিছিলে আৰু তেওঁ কৰিও আছিলে সেয়া হৈ তেওঁ নাচি আছিলে তেওঁ মানে গাই আছিলে আৰু হাঁহি আছিলে লগতে শ্ৰীকৃষ্ণই সদায় এটা বাঁহী লগত লৈ ফুৰিছিলে চাওক বাঁহীটো বিভিন্ন ধৰণৰ ফুটা থাকে আৰু শ্ৰীকৃষ্ণই সেই ফুটাবিলাকৰ কিছুমানত এটাত হাত দিয়ে এটাত হাত নিদিয়ে বা আমিও নৰ্মেলি যেতিয়া বাঁহী বজাওঁ এটাতেই আমি সুৰ সৃষ্টি কৰিব পাৰোঁ সেই বাঁহীটোৰ কিছুমান ফুটাবিলাকত হাত দি পেলাই অৰ্থাৎ
আপোনাৰ জীৱনটো সেই বাঁহীটোৰ নিচিনাই বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। এই ফুটাবিলাক হৈছে আপোনাৰ বিভিন্ন সমস্যা। সেই সমস্যাবিলাকক কেনেকৈ অপৰচুনিটিলৈ কনভাৰ্ট কৰিব পৰা যায় নিজৰ সৃষ্টিৰ ওপৰত, সেই কথাটো শ্ৰীকৃষ্ণৰ পৰা আমি শিকিব পাৰোঁ। গতিকে শ্ৰীকৃষ্ণৰ পৰা শিকিব লগা বহুত কথা আছে, আগৰ কিছুমান ভিডিঅ'ত মই কৈ থৈছোঁ। কিন্তু এই যে অন্যায়ৰ পৰা মানে অসত্যৰ পৰা সত্য প্ৰতিষ্ঠা কৰাৰ যিটো জাৰ্ণি, সেই জাৰ্ণিটো আপুনি কৃষ্ণৰ পৰা শিকিব পাৰি। আৰু জন্ম য'তেই নহওক কিয় বা আপুনি আজি বৰ্তমান যি পৰিস্থিতি নাথাকক কিয়, আপুনি চেষ্টা কৰিলে ভগৱানৰ বিশ্বাসী, আপোনাৰ নিজৰ ওপৰত বিশ্বাসী যদি আপুনি আগবাঢ়ি যায়, আপুনি নিশ্চয় কৃষ্ণৰ নিচিনা মহিয়ান হ'ব পাৰিব। আৰু লগতে এই জন্মাষ্টমীটো আপুনি এই ধৰণৰ কথাবিলাকে আপোনাৰ নিজৰ ল'ৰা ছোৱালী বা নিজৰ বন্ধু বান্ধৱৰ মাজত আলোচনা কৰি আপোনাৰ জীৱনটো সুন্দৰ কৰিব পাৰে। বাৰু আপোনালোকে কোনদিনাখন জন্মাষ্টমী পালন কৰিব আমাৰ কমেণ্টত লিখিবলৈ নাপাহৰিব, কাৰণ বহুতে মোক কমেণ্ট দি আছিলে আগৰ ভিডিঅ'টোত যেতিয়া আমি কৃষ্ণৰ জন্মাষ্টমী কি কৰিব লাগে চবেই কৈ আছিলে 14 তাৰিখ নে 16 তাৰিখ। এতিয়া আপুনি কওক আপোনালোকে কোনদিনাখন পালন কৰিব, 14 তাৰিখ নে 16 তাৰিখ? চাওক আকৌ এবাৰ কৈছোঁ, 16 তাৰিখে কৰক বা 14 তাৰিখে কৰক, একেই কথা। যদি কিছুমানে দুবাৰেই পালন কৰিব বিচাৰিছে আৰু ভাল, কাৰণ কৃষ্ণৰ গুণানুকীৰ্তন আমি দুবাৰকৈ পালন কৰিব পাৰিব। কিন্তু আমি যদি চাওঁ সৰ্বভাৰতীয় ক্ষেত্ৰত য'ত বৃন্দাবন মথুৰাত এই 16 আগষ্টলৈ পালন কৰিব, কিন্তু অসমত মেক্সিমাম ঠাইত বহুতেতো 16 আগষ্ট পালন কৰিবই, কিন্তু 14 ছেপ্টেম্বৰটো কৰিব, কাৰণ তেতিয়াহে আমাৰ অসমীয়া সমাজত ভাদ মাহটো হ'ব। আপোনালোক সকলোলৈকে কৃষ্ণৰ জন্মাষ্টমী শুভেচ্ছা জনাই এই ভিডিঅ'ৰ পৰা মই আজি বিদায় দিছোঁ।